মোক চকজ দিলে মই তাৰ উত্তৰ দিলোঁ। কিছুমান মানুহৰ কিছু চৰিত্ৰ থাকে, যি চৰিত্ৰটো নলবাৰীৰ মানুহে ভালদৰে বুজি পাইছে, অসমৰ মানুহেও বুজি পাইছে, নোহোৱাৰ কথাটো নাই। মই সেইদিনা কৈছিলে যে বিজেপি মাইনাছ অশোক শৰ্মা কি, গতিকে তেওঁলোকে বিজেপিৰ পৰা মোক উলিয়াই দিলে, ফলক এখন ভাঙিলে বা অভাৰ ব্ৰিজত বা হৰি মন্দিৰত বা মেডিকেলত আমাৰ ফলকবিলাক নিদিলে, তাৰমানে মই নোহোৱা হৈ যাম নেকি, মানুহে পাহৰি যাব নেকি যে কাৰ দিনত এইখিনি হৈছিল। গতিকে সেইবিলাক কথালৈ মই কোনো ভ্ৰক্ষেপ কৰা নাই আৰু সেই বিষয়ত মোৰ উত্তৰ দিব লগাও একো নাই। পুৰণি বিজেপিক এলাগি কৰা হৈছে, নতুন নহয়, পুৰণি বুলি কথাটো নাই। তেওঁলোকৰ আজিৰ পৰা 10 বছৰ আগৰ চৰিত্ৰৰ বিশ্লেষণ কৰকচোন। য'তেই থাকে ত'তেই তেনেকুৱা, তাৰমানে তেওঁলোক এটা গেঙৰ বাহিৰে বাকী কিজনক কাকো চান্স নিদিয়ে। গতিকে ইয়াতো তেনেকুৱাই হৈছে। পুৰণিৰ কথা বুলি আমি কেতিয়াও উল্লেখ কৰা নাই, কিন্তু তেওঁলোকে বাৰে প্ৰতি সেই কথাবিলাক তেওঁলোকেহে এষ্টাব্লিছ কৰে। মই বিগত 3 বছৰত কেনেদৰে ইয়াত মানে আছোঁ সেই কথাটো দলীয় কাৰ্যকৰ্তাই, দলীয় নেতৃত্বই নুবুজে নেকি, তেওঁলোকৰ ভয়তহে ইয়াত অহা নাই বা মোৰ নাম লোৱা নাই। মিটিং পাতি কয় তালৈ যোনে যোনে যায়, তালৈ মানে মোৰ ঘৰলৈ যোনে যোনে আহে তেওঁলোকক সকলো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰা হ'ব। গতিকে সাধাৰণ মানুহ তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হোৱাতকৈ মোৰ ঘৰত নাহে, আৰু মই সেইটো কামনা নকৰোঁ মোৰ ঘৰত আহি তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হওক, কাৰণ তেওঁলোকৰ সহায়তে মই বিজেপিক ইয়াত ভালদৰে প্ৰতিষ্ঠা কৰিছিলোঁ আৰু মই বহু ভোটত বিজেপিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ। গতিকে তেওঁলোকৰ প্ৰতি মোৰ ক্ষোভ নাই, কিন্তু এনেকুৱা ব্যৱহাৰেৰে বা সমাজত এটা বিভেদৰ সৃষ্টি কৰাৰ কাৰণেহে বিজেপিৰ ওপৰত এটা দাগ পৰিছে, তাৰ কাৰণে দুখ লাগে। মই মাননীয় সভাপতি মহোদয় কৈছোঁ যে মাননীয় সভাপতি মহোদয়, 7 মে'ত মই কি কৈছিলোঁ এবাৰ শুনিবচোন। মই সেই কথাটো কৈছিলোঁ হয়। ময়ো যিহেতু এই দেশৰে নাগৰিক, মই এগৰাকী ৰাজনীতিক কৰ্মী, মই সত্য কথাৰ পৰা ঘূৰি অহাটো উচিত নহয়। আৰু মই সেইকাৰণে কৈছিলোঁ যে ধাৰৰ উপৰি ধাৰ কৰি যদি এটা পৰিয়াল নচলিব নোৱাৰে, তেনেহ'লে এখন ৰাজ্য চলিব পাৰে নেকি। মই মাননীয় সভাপতি মহোদয় কৈছোঁ যে কাশ্মীৰ পাকিস্তানৰ কথা পাহৰিলে নেকি, কাশ্মীৰ নহয় শ্ৰীলংকা আৰু পাকিস্তানৰ কথা পাহৰিলে নেকি। গতিকে মই সেই কথাটো কোৱা হয়। মই কৈছোঁ যে এটা ৰাস্তা ঘাট বা এখন অভাৰব্ৰিজেৰে এখন ৰাজ্যৰ উন্নতি নুবুজায়। মই কোৱা কথাটো মই পিছত দেখিবলৈ, মোক এজন বন্ধুৱে হোৱাটছএপত দিছে, এই একেখিনি কথা নীতিন গাডকাৰীয়ে তাহানিতে কৈছিল, মই কোৱা নহয়, তেখেতে কৈছিল যে ৰাজ্য এখন, দেশ এখন উন্নত হ'ব লগা হ'লে কেৱল বাট পথকেইটাই নহয়, বাট পথো লাগিব, অভাৰব্ৰিজো লাগিব, সেই কথাটো সৰ্বজন স্বীকৃত, কিন্তু সেইটোৰে কেৱল দেশখন উন্নতিৰ পথলৈ যোৱা বুলি ক'ব নোৱাৰি। মই সেই কথাটোহে কৈছিলোঁ। গতিকে তাত কিন্তু উল্লেখ কৰিছে চিঠিখনত যে মই 7 মে'ৰ দিনাখন দলীয় নেতৃত্বক সমালোচনা কৰিছোঁ, দলৰ ভিতৰুৱা কথা কৈছোঁ, আৰু মই উচতনিমূলক বক্তব্যৰে ভোটাৰক প্ৰভাৱিত কৰিছোঁ। মোৰ তেতিয়া পুতৌ জন্মিছে তেওঁলোকৰ, যে মোক 7 মে'ৰ দিনাখনৰ বক্তব্যতহে জানিলে নেকি যে মই ভোটাৰক প্ৰভাৱিত কৰিব পাৰোঁ। গতিকে তেওঁলোকে সেইকাৰণে মই ভোটাৰৰ লগত মোৰ জনসম্পৰ্ক নথকা বা ভোটাৰক মই প্ৰভাৱিত কৰিব পৰা কথা মোৰ নায়েই বুলি ভাবি মোক নিৰ্বাচনত তেওঁলোকে নলগালে। মোক ডিব্ৰুগড়ৰ দায়িত্ব দিছিল, ডিব্ৰুগড়ৰ দায়িত্ব পালন কৰিলোঁ, কিন্তু নিজৰ সমষ্টিটোতো কাম কৰাৰ এটা ইচ্ছা থাকে। এখন মিটিঙকতো মাতিব পাৰে, তেওঁলোকে নামাতিলে। গতিকে এইবিলাক কথাৰ কাৰণে যিবিলাক মই বিগত 3 বছৰত অন্যায় মোৰ ওপৰত কৰা হৈছিল, তাৰ মই এটা সুবিচাৰ বিচাৰি মাননীয় সভাপতি মহোদয় মোৰ মনৰ কথাখিনি কৈছোঁ। তেওঁলোকে চিণ্ডিকেটেৰে সংগৃহীত ধন ৰক্ষা কৰাৰ কাৰণে আৰু জেলক যোৱাৰ ভয়তহে তেওঁলোক বিজেপিত আহিছিল। এইটো কথা আপুনি কিয় নাজানে? আপুনি এগৰাকী নলবাৰীৰ নাগৰিক, ভাৰতীয় নাগৰিক হিচাপে জানিব লগা কথা।